বকুত আনুষ্ঠানিকভাৱে অসমীয়া ভোগালী মেলা 2024ৰ শুভাৰম্ভ। ৰাভা হাছং পৰিষদৰ বিত্তীয় পুঁজিৰে আয়োজিত মেলাই মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰিছে। মাঘ বিহু উপলক্ষে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম বাৰ্ষিক বিত্তীয় সাহায্যত আজিৰে পৰা বকুত আয়োজন কৰা হৈছে অসমীয়া ভোগালী মেলা 2024ৰ কাৰ্যসূচী। বকু গান্ধী ময়দানত থলুৱা খাদ্য সামগ্ৰী বস্ত্ৰশিল্পৰ প্ৰায় 55টা বিপণীৰে আয়োজন কৰা হৈছে অসমীয়া ভোগালী মেলা। উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদৰ বিত্তীয় সাহায্যৰে সৃষ্টি শক্তিৰূপা মিছিছিপি ৰণাংগিনী মণ্ডল পৰ্যায়ৰ সংগঠনৰ পৰিচালনাত আয়োজন কৰা হৈছে ভোগালী মেলা। ভোগালী মেলাৰ শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কাম্বুৰাম ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদ সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী আদিত্য ৰাভা, ফ্ৰাইলিং আৰু মাৰাকসহ বহু সংখ্যক কাৰ্যবাহী অৰ্জুন চেত্ৰীকে ধৰি সাধাৰণ পৰিষদে অংশগ্ৰহণ কৰে। বকুৰ পৰা ৰতন দাসৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মহিলাসকলৰ যিধৰণে কষ্ট হয়, যিধৰণে মহিলাসকলৰ সময় খৰচ হয়, সেই ধৰণে মহিলাসকলৰ যি প্ৰডাকশ্যন হয়, উপযুক্ত এখন বজাৰ, উপযুক্ত পৰিমাণৰ তেখেতসকলৰ যি প্ৰাপ্য, যিধৰণে পাব লাগে তেখেতসকলে হয়তো নাপায় বিভিন্ন কাৰণ। তাৰ কাৰণটো কোনেও দোষী নহয়। অসমৰ পৰিৱেশটো এনেকুৱাই, কামৰূপ ৰুৰেলৰ পৰিৱেশটো দিয়া নাযায়, তেতিয়াহ'লে কেতিয়াও গ্ৰাম্য অৰ্থনীতি, ৰাজ্যিক অৰ্থনীতি, ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সংক্ৰান্তত কেতিয়াও আগবাঢ়ি যাব। প্ৰথম কথা, আমাৰ বকো ব্লকৰ উদ্যোগত যোৱা 4টা বছৰে এটা মাত্ৰ CLF-এ ভোগালী মেলা আয়োজন কৰিছিল। আৰু ভোগালী মেলা আয়োজন কৰাৰ কথা আছিল তেখেতসকলৰ যে সেল্ফ হেল্প গ্ৰুপবিলাকে যি প্ৰডাকশ্যন কৰে তেখেতসকলে নিজাববীয়াকৈ এখন মাৰ্কেট সৃষ্টি কৰা। আৰু তাত যোৱা বছৰ মই নিজে উপস্থিত আছিল, দেখিলোঁ যে মহিলাসকলৰ যি ধৰণৰ তেওঁলোকৰ সাহস, যিটো তেওঁলোকৰ উৎসাহ, সেই উৎসাহটো ভিত্তি কৰি কাউন্সিলে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে উপযুক্ত যদি মাৰ্কেট, আৰ্থিক সাহায্য প্ৰদান কৰা আৰু উপযুক্ত যদি মঞ্চ দিয়া যায় ডেফিনেটলি আগবাঢ়ি যায়। আৰু যিহেতু ৰাষ্ট্ৰীয় অভিযান মিছনে কৈছে যে প্ৰত্যেকজন মহিলাক যদি বছৰত 1 লাখ টকাকৈ যদি ইনকাম কৰা কৰিবলৈ পৰা যায়, যে ভাৰতবৰ্ষ বিশ্বৰ প্ৰথমখন 1 নম্বৰ বিত্তীয় শক্তিশালী বিত্তীয় ব্যৱস্থালৈকে গুচি যাব। তো সেইকাৰণে আমি চিন্তা কৰিলোঁ ৰাভা হাছং নগৰ কাউন্সিলত যিমানবোৰ CLF থাকিব ব্লক উদ্যোগত, আটাইবিলাককে ভোগালী মেলা, বহাগী মেলা বা এনেধৰণৰ মেলা তাৰ নিজৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰি আৰ্থিক সকাহ দিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি আৰ্থিক সাহায্য প্ৰদান আমি কৰিছোঁ। আৰু ইয়াৰ উদ্দেশ্য দুটা। এটা উদ্দেশ্য হৈছে যে আত্মসহায়ক গোটৰ সদস্যসকলক মনটো সবল কৰা, মনোবলটো বঢ়োৱা, তেখেতসকলক উৎসাহ উদ্দীপনাত বঢ়োৱা, তাৰমানে তেওঁলোকক সাহস আৰু প্ৰেৰণা দিয়া। 2 নম্বৰ হ'ল এখন মাৰ্কেট সৃষ্টি কৰিবৰ কাৰণে যি অলপ আৰ্থিক টনটন হয় তেওঁলোকে দি পেলাই নিজে কৰিব লগা হয়, এইটোৰ পৰা মুক্ত কৰা। মুক্ত কৰি কোনো ধৰণৰ তেখেতসকলৰ এখন মাৰ্কেটত ইনভেষ্ট নোহোৱাকৈ ইনকাম কৰি কেনেধৰণে পৰিয়ালটোক সকাহ দিব পৰা যায়, সেই চিন্তা এইটো চিন্তা। আৰু আহি মোৰ ভাল লাগিল। আৰু ইমান আন্তৰিকতাৰে আমাৰ CLF-ৰ সদস্যসকলে এই কাম কাজখিনি কৰিছে। আমাৰ ব্লক প্ৰগ্ৰাম মন্ত্ৰী শিক্ষা হাজৰিকা ডাঙৰী আছে, আমাৰ সুমিত কাউন্সিলৰ EMT জড়িত হৈ আছে, আৰু গোটেই CLF-ৰ যিখিনি আমাৰ মানে শক্তিৰূপা মিছিছিপি ৰণাংগনী যি সৃষ্টি, তেওঁলোকৰ সভানেত্ৰী সাংবাদিকসকলে ধুনীয়া পৰিৱেশ কৰিছে। আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি মই দক্ষিণ কামৰূপৰ সকলো ৰাইজলৈকে আহ্বান জনাইছোঁ, আহক এই মেলালৈকে এবাৰ চাওক আমাৰে জীয়ৰী বিয়ৰীসকলে, আমাৰে মাতৃসকলে, আমাৰে ভণ্টিসকলে কি কৰিছে, এবাৰ চাওক, সকাহ দিয়ক, সাহস দিয়ক, প্ৰেৰণা দিয়ক, আৰু নিজে উৎপাদন কৰা বস্তু এবাৰ খাওক, কিনক, আৰু তেখেতসকলৰ অৰ্থনৈতিক শক্তিৰ লগত সহায় কৰক।